এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DLED থাৰ্ড ছেমিষ্টাৰৰ পেপাৰ পেডাগজি অফ MILৰ 2022 চনৰ পেপাৰখন। ইয়াত সময় দিয়া হয় 2 ঘণ্টা আৰু মাৰ্কছ থাকে 35। 2022 চনৰ পেপাৰখনত 2023 চনৰ বহুতখিনি প্ৰশ্ন আহিছে। যিহেতু মই আগতে 2023খন ডিছকাছ কৰিলোঁ, গতিকে মই কৈ দিছোঁ যে 2023খন যদি আপোনালোকে চালে তেতিয়া 22ত বহুতখিনি প্ৰশ্নই একেই মানে 22 আৰু 23ত মানে প্ৰশ্নবোৰ প্ৰায় একেই আহিছিলে। যদিও মই যিকেইটা প্ৰশ্ন 23ত নাই মই সেইকেইটাহে কৈ দিম বাৰু। ইয়াত 1 নম্বৰ এত আহিছিলে ভাষাৰ পাঠ্যপুথি এখনৰ এটা বৈশিষ্ট্য লিখা, এইটো 2023ত আহিছিলে। বি নম্বৰত শিকন সংকেত মানে কি, এইটো আহিছিলে। চি নম্বৰত আছিলে গোট পৰিকল্পনা আৰু পাঠ পৰিকল্পনাৰ এটা সম্বন্ধ লিখা, এইটো আমি সকলোৱে জানোৱে যে পাঠ পৰিকল্পনাটো গোট পৰিকল্পনাৰে অন্তৰ্গত হয়। তাৰ লগতে যিটো ডি নম্বৰত আছিলে মূল্যায়ন আৰু মান নিৰূপণৰ মাজত এটা পাৰ্থক্য লিখিবলৈ কৈছিলে, এইটো মই বাৰু বহুতখিনি পেপাৰত দিয়া হৈছে, যদিও বা মই ফটো এখন দি দিম, চাই ল'ব ইয়াৰ পৰা। ই নম্বৰত আহিছিলে সংক্ষেপী মান নিৰূপণৰ সংজ্ঞা দিয়া, এইটো 2023ত আহিছিলে, ডিছকাছ কৰা হৈছে। এইটো 1 নম্বৰ এফত আহিছিলে পাতি সোণাৰুৰ ফুল আত্মজীৱনীখন কোনে লিখিছিল, এইটো প্ৰশ্ন উত্তৰ হৈছে নীলমণি ফুকন। 2 নম্বৰত প্ৰশ্ন আহিছে টোটেল 6টা, 2-2কে আছে 12 নম্বৰ। 2 নম্বৰ এত আহিছিলে শিক্ষণ প্ৰস্তুতি। সাধাৰণতে শিক্ষণ প্ৰস্তুতি বুলি ক'লে এজন শিক্ষকে বা শিক্ষাদানকাৰীয়ে শ্ৰেণীকক্ষত পাঠদান কৰিবলৈ যোৱাৰ আগতেই নিজকে প্ৰস্তুত কৰি তোলা প্ৰক্ৰিয়াক বুজায়। এজন শিক্ষকে ব্যৱহাৰিক শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ প্ৰথমে নিজকে সাজু কৰিব লাগে। তেওঁ শ্ৰেণীটো কেনেকৈ পৰিচালনা কৰিব, কি প্ৰক্ৰিয়াৰে পাঠদান কৰিব, কেনেধৰণৰ শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব, পাঠটোৰ আৰম্ভণি আৰু শেষ কেনেকৈ কৰিব, এই সকলোবোৰ শিক্ষণ প্ৰস্তুতিৰ অন্তৰ্গত। 2 নম্বৰ বিত আহিছিলে শিক্ষণ প্ৰক্ৰিয়াত অবিৰত মূল্যায়নৰ গুৰুত্ব কি বুজাই লিখা, 2023ত আহিছে এইটো। 2 নম্বৰ চিত আহিছিলে এটা শৈক্ষিক বৰ্ষৰ বাবে বাৰ্ষিক পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে চমুকৈ লিখা। বাৰ্ষিক পৰিকল্পনাই কোনো এটা শ্ৰেণীৰ সমগ্ৰ বৰ্ষটোৰ শিকাবলগীয়া বিদ্যায়তনিক আৰু অবিদ্যায়তনিক পৰিকল্পনাক বুজায়। বাৰ্ষিক পৰিকল্পনাই প্ৰত্যেকটো মাহত কিমান পাঠ পঢ়ুৱাব লাগিব তাক নিৰ্ধাৰণত সহায় কৰে। পাঠৰ লগত সংগতি ৰাখি কোন তাৰিখে কেনেকুৱা ধৰণৰ কাৰ্য সম্পন্ন কৰিব লাগিব তাক মনত ৰখাত সহায় কৰে। মুঠতে বাৰ্ষিক পৰিকল্পনাই সমগ্ৰ বৰ্ষটোত শিক্ষণ কাৰ্য সুচাৰুৰূপে চলাই নিয়াত শিক্ষকক সহায় কৰে। বাৰ্ষিক পৰিকল্পনাখন এখন আইনাৰ দৰে, য'ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে কৰিবলগীয়া কাৰ্যৰ প্ৰতিবিম্ব প্ৰতিফলিত হয়। 2 নম্বৰ ডিত আহিছিলে ভাষাৰ পাঠ্যপুথি এখন প্ৰস্তুত কৰোঁতে গুৰুত্ব দিব লগা 2টা নীতি উল্লেখ কৰা, এইটো আগতে আহিছে। 2 নম্বৰ ইত আহিছিলে তৃতীয় শ্ৰেণীৰ ভাষাৰ পাঠ্যপুথি এখনৰ যিকোনো এটা পাঠৰ নাম উল্লেখ কৰি পাঠটোৰ আদৰ্শ বা থিমটো লিখিব কৈছে। মই গতিকে এটা পাঠ লৈছোঁ, নামটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, শ্ৰেণীটোত 3য় শ্ৰেণী ল'ব গৈছে। আৰু যিটো আদৰ্শ মানে থিমটো আছিলে যে ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত লিখা হৈছে, য'ত জ্যোতিপ্ৰসাদ আগৰৱালা সাহিত্যৰাজি স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান সকলোখিনি পাঠটোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে। 2 নম্বৰ এফত আহিছিলে প্ৰাথমিক পৰ্যায়ৰ ভাষাৰ পাঠ্যপুথি এখনৰ বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা 2টা দিশ লিখা। শিশুৰ বয়স অনুসৰি বিষয় নিৰ্বাচন কৰিব লাগে, বিষয়বস্তুৰ সাংস্কৃতিক প্ৰাসংগিকতা থাকিব লাগিব, পাৰস্পৰিক আৰু হাতে কামে কৰা ক্ৰিয়াকলাপ অন্তৰ্ভুক্তি কৰিব লাগিব। পাঠ্যপুথিখনে বাস্তৱ জীৱনৰ পৰিস্থিতিত শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব পৰা ব্যৱহাৰিক ভাষা দক্ষতাৰ ওপৰতো গুৰুত্ব দিব লাগিব। এনেবোৰ দিশৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিব লাগিব। 3 নম্বৰত 3টা প্ৰশ্ন কৰিব দিছে, 3-3কে আছে 9 নম্বৰ। এই নম্বৰত প্ৰশ্ন আহিছে প্ৰাথমিক পৰ্যায়ৰ শিশুৰ ভাষা শিক্ষণৰ বাবে উপযোগী যিকোনো এটা পদ্ধতি উল্লেখ কৰি ইয়াৰ গুৰুত্ব বিচাৰ কৰা। আমি যিকোনো ধৰণৰ পদ্ধতি অৱলম্বন কৰিব পাৰোঁ, আৰোহী পদ্ধতি, বিশ্লেষণ পদ্ধতি আৰু অৱৰোহী পদ্ধতি। মই এটা পদ্ধতিৰ কথা উল্লেখ কৰিছোঁ, সেইটো হৈছে ভূমিকা গ্ৰহণ পদ্ধতি। প্ৰাথমিক পৰ্যায়ৰ শিশুৰ ভাষা শিক্ষণৰ বাবে উপযোগী এটা পদ্ধতি হ'ল ভূমিকা গ্ৰহণ পদ্ধতি। ভাষা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ পদ্ধতি যথেষ্ট সহায়ক হয়। বিশেষকৈ ইয়াৰ দ্বাৰা শ্ৰৱণ আৰু কথন শৈলীৰ বিকাশত সহায় হয়। শিক্ষকে পাঠৰ চৰিত্ৰ অনুসৰি শিক্ষাৰ্থীসকলক বেলেগ বেলেগ ভূমিকা গ্ৰহণ কৰাৰ সুযোগ দিব পাৰে। শিক্ষকে নিজৰ ভূমিকা সম্পৰ্কে বুজাৰ ক্ষেত্ৰতো উপযুক্ত সহায় কৰিব পাৰে। এনে ব্যৱস্থাই শিক্ষাৰ্থীসকলক আনন্দ প্ৰদান কৰে, লগতে বিষয়বস্তুৰ স্পষ্ট জ্ঞানো প্ৰদান কৰে। 3 নম্বৰ বিত আহিছিলে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ ভাষিক দক্ষতা বিকাশৰ মূল্যায়ন কৰিব পৰাকৈ তথ্য সংগ্ৰহৰ কোনবোৰ উৎসৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে আলোচনা কৰা। যদিও বহলাই লিখিব কৈছে, মই অকল পইণ্টহে দিছোঁ যে আমি পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। অকল শ্ৰেণীকোঠাৰ ভিতৰতে নহয়, বাহিৰতো চাব লাগিব। তাৰ লগতে সাক্ষাৎকাৰ ল'ব পাৰোঁ, প্ৰশ্নসূচী প্ৰস্তুত কৰিব পাৰোঁ, জৰীপ কৰিব পাৰোঁ, তেওঁলোকৰ মাজত আমি কুইজ পাতিব
দিব পাৰোঁ বা দলীয় কাম দিব পাৰোঁ। তাৰ পৰা আমি তেওঁলোকৰ ভাষিক দক্ষতা বিকাশৰ মূল্যায়ন কৰিব পাৰোঁ। তেওঁলোকক সাধু এটা ক'বলৈ দিব পাৰোঁ, কবিতা গাবলৈ দিব পাৰোঁ, এনেকুৱা ধৰণৰ। 3 নম্বৰ চিট আহিছিলে শিকনৰ বাবে মান নিৰূপণ আৰু শিকন মান নিৰূপণ দুটা প্ৰক্ৰিয়াই শিকাৰুৰ শিকন কাৰ্যত কেনেধৰণে সহায় কৰা আলোচনা কৰা। এইটো 2023 পেপাৰত আহিছিলে, মান নিৰূপণৰ কথাটো তাত চাব পাৰিব। 4 নম্বৰত আহিছিলে ভাষাৰ পাঠ এটা শ্ৰেণীকোঠাত আদান প্ৰদানৰ বাবে অনুশীলনৰ প্ৰকৃতি কেনে হোৱা উচিত, প্ৰথম শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ শিকাৰুৰ লগত খাপ খোৱাকৈ উদাহৰণসহ বৰ্ণনা কৰা। আৰু যিটো 5 নম্বৰ আছিলে ভাষা শিক্ষণৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰোঁতে ভাষাৰ শিক্ষক হিচাপে কোনবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, এইবোৰ 2023 আলোচনা কৰা হৈছে, লেচন প্লেনো দিয়া হৈছে, গতিকে আপোনালোকে এইখিনি চাব। আৰু গতিকে এইখনে আছিলে 2022 চনৰ অসমীয়াৰ পেপাৰখন।